নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোল সম্পৰ্কীয় কিছুমান প্ৰশ্ন আলোচনা কৰিম আৰু এইটো হৈছে অসমৰ ভূগোল সম্পৰ্কীয় মোৰ ৩ নম্বৰটো ভিডিঅ' আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 What is the largest tribal group of Assam based on population size? জনসংখ্যাৰ ফালৰ পৰা অসমত বাস কৰা আটাইতকৈ ডাঙৰ জনজাতি কোনটো অপচনবোৰ হৈছে অপচন এ বড়ো অপচন বি গাৰো অপচন সি তিৱা অপচন ডি মিচিং আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ বড়ো বড়ো is the largest tribal group of Assam based on population size Missing is the second largest and Karbi is the third largest tribal group of Assam জনসংখ্যাৰ ফালৰ পৰা অসমত বাস কৰা সকলোবোৰ জনজাতিৰ ভিতৰত বড়ো হৈছে আটাইতকৈ ডাঙৰ জনজাতি আৰু তাৰ পাছতে দ্বিতীয় স্থানত আছে মিচিং সকল আৰু ৩ নম্বৰ স্থানত আছে কাৰ্বি সকল নেক্সট কোৱেশ্চন Which of the following districts of Assam has the highest forest cover তলত দিয়া জিলাসমূহৰ ভিতৰত কোনখন জিলাত বনাঞ্চলৰ পৰিমাণ বেছি অপচনবোৰ হৈছে অপচন এ কাৰ্বি আংলং অপচন বি ডিমা হাছাও অপচন সি হুজাই আৰু অপচন ডি কাছাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ কাৰ্বি আংলং দ্য কাৰ্বি আংলং ডিষ্ট্ৰিক্ট of Assam covered total geographical area of 10,434 square kilometer which accounts for 13.3% total geographical area of Assam state কাৰ্বি আংলং হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা আৰু ইয়াৰ ভৌগোলিক পৰিসীমাটো হৈছে 10,434 বৰ্গ কিলোমিটাৰ আৰু ই সমগ্ৰ অসমৰে 13.3% টোটেল ভৌগোলিক পৰিসীমা বা ভৌগোলিক এৰিয়া আগুৰি আছে নেক্সট কুৱেশ্যন Which of the following city is known as the tea city of India তলত দিয়া জিলাসমূহৰ ভিতৰত কোনখন জিলাক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় অপচনবোৰ হৈছে অপচন এ ডিব্ৰুগড় অপচন বি তিনচুকীয়া অপচন চি গোলাঘাট অপচন ডি যোৰহাট আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিব্ৰুগড় ডিব্ৰুগড় has the highest number of tea gardens in India সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত ডিব্ৰুগড়তে আটাইতকৈ বেছি চাহ বাগিচা আছে ডিব্ৰুগড় is called the tea city of India and the industrial hub of North East ডিব্ৰুগড়ক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় লগতে ডিব্ৰুগড়ক নৰ্থ ইষ্টৰ ইণ্ডাষ্ট্ৰিয়েল হাব বুলি কোৱা হয় নেক্সট কুৱেশ্যন The word CTC is about Assam tea. What is the meaning of CTC? এই CTC বুলি কোৱা শব্দটো অসমৰ চাহৰ লগত জড়িত এই CTC সম্পূৰ্ণ অৰ্থটো কি অপচনবোৰ হৈছে অপচন এ চেক টিয়েৰ কাৰ্ল অপচন বি কাৰ্ল টিয়েৰ ক্ৰাছ অপচন চি চেক ট্ৰাছ কাৰ্ল আৰু অপচন ডি ক্ৰাছ টিয়েৰ কাৰ্ল আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি ক্ৰাছ টিয়েৰ কাৰ্ল CTC is a processing method where black tea leaves are passed through a series of cylindrical rollers that have hundreds of sharp teeth that crush, tear, and curl the tea into small hard pellets. CTC হৈছে এটা প্ৰসেসিং মেথড মানে চাহ তৈয়াৰ কৰা এটা চাহপাতবোৰ তৈয়াৰ কৰা এটা প্ৰসেস বা পদ্ধতি য'ত এইবোৰ যিবোৰ ব্লেক কালাৰৰ টি লিভছবিলাক থাকে চাহপাতবোৰ থাকে সেইবোৰ কিছুমান চিলিণ্ড্ৰিকেল ৰোলাৰৰ মাজেদি পাৰ কৰি দিয়া হয় আৰু তাত কি হয় সেই চিলিণ্ড্ৰিকেল ৰোলাৰবিলাকৰ মাজত কিছুমান শাৰ্প টিথ থাকে মানে বহুত চোকা কিছুমান দাঁতৰ নিচিনা থাকে কাট কিছুমান থাকে আৰু তাৰ মাজেদিয়ে সেই পাতবোৰ ক্ৰাছ কৰা হয় টিয়েৰ কৰা হয় আৰু কাৰ্ল কৰি পেলাই আমি যেটো চাহপাত ব্যৱহাৰ কৰোঁ সেই সৰু সৰু দানা কিছুমান পোৱা যায় আৰু সেইবোৰ যথেষ্ট টানো হৈ যায় নেক্সট কুৱেশ্যন When was BTC established? BTC অৰ্থাৎ বড়ো টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বা গঠন কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 2000 অপচন বি 2001 অপচন চি 2002 আৰু অপচন ডি 2003 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি 2003 Boru Territorial Council was set up in 2003 under the 6th schedule of the Indian Constitution. ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী অনুসৰি 2003 চনত বড়ো টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিল।
The BTC consists of 5 contiguous districts: Kokrajhar, Baksa, Sirang, Odalguri, Tamolpur. BTC 5খন জিলাৰে গঠিত হৈছে। সেইকেইখন হৈছে কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি আৰু তামোলপুৰ। These districts are carved out of 7 existing districts: কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, দৰং and শোণিতপুৰ, an area of 8,970 square kilometer. এই যিকেইখন BTCৰ বৰ্তমানৰ 5খন জিলা, সেইকেইখন পুৰণি 7খন জিলাৰ পৰা ভাঙি উলিওৱা হৈছে। তাৰ মাজৰ পৰা উলিওৱা হৈছে সেইকেইখন হৈছে কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, দৰং আৰু শোণিতপুৰ। আৰু BTCৰ টোটেল এৰিয়াটো হৈছে 8,970 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। In which year the tea auction center in Guwahati was established? গুৱাহাটীত থকা চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনবোৰ হৈছে অপশ্যন এ 1965, অপশ্যন বি 1970, অপশ্যন চি 1973, অপশ্যন ডি 1985। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1970। On 25th September 1970, Guwahati Tea Auction Center was established, the first developed city in Northeast. 1970 চনৰ 25 ছেপ্টেম্বৰৰ দিনা গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই গুৱাহাটী হৈছে নৰ্থ ইষ্টৰ প্ৰথম ডেভেলপ চিটি। নেক্সট কুৱেশ্যন। Which of the following is the smallest national park of Assam? তলত দিয়া মূৰৰ ভিতৰত অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, অপশ্যন বি মানস নেশ্যনেল পাৰ্ক, অপশ্যন চি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক, অপশ্যন ডি নামেৰী নেশ্যনেল পাৰ্ক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। Orang National Park is located on the northern bank of the Brahmaputra River in the Dorong and Sonitpur district of Assam. It was established as a sanctuary in 1985 and was declared a national park on 13th April 1999. এই ওৰাং নেশ্যনেল পাৰ্কখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। আৰু ইয়াক 1985 চনত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল আৰু লগতে 1999 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন। Which of the following national park is known as Mini Kaziranga? তলত দিয়া ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ ভিতৰত কোনখনক মিনি কাজিৰঙা বুলি কোৱা হয়, সৰু কাজিৰঙা বুলি কোৱা হয়? অপশ্যনবোৰ হৈছে অপশ্যন ই দিহিং পাটকাই নেশ্যনেল পাৰ্ক, অপশ্যন বি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, অপশ্যন চি ওৰাং নেশ্যনেল পাৰ্ক, অপশ্যন ডি নামেৰী নেশ্যনেল পাৰ্ক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ওৰাং নেশ্যনেল পাৰ্ক। The Orang National Park is commonly known as Mini Kaziranga for its resemblance to the landscape of the Kaziranga National Park. ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্কক সাধাৰণতে মিনি কাজিৰঙা বুলিও কোৱা হয় কাৰণ ই ওৰাং নেশ্যনেল পাৰ্কৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত মিল আছে। ইয়াৰ মিলবোৰ হৈছে কাজিৰঙাৰ যিটো নৈসৰ্গিক দৃশ্য তাৰ লগত ওৰাং নেশ্যনেল পাৰ্কৰ মিল আছে আৰু সেইকাৰণে ইয়াক ওৰাং নেশ্যনেল পাৰ্কখনক মিনি কাজিৰঙা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন। Which of the following is known as the tea capital of the world? তলত দিয়া জিলাবোৰৰ ভিতৰত কোনখনক টি কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয়, গোটেই বিশ্বৰ টি কেপিটেল বুলি কোৱা হয়? আৰু অপশ্যনবোৰ হৈছে অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি যোৰহাট, অপশ্যন চি বিশ্বনাথ আৰু অপশ্যন ডি তিনচুকীয়া। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। যোৰহাটক টি কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় আৰু ডিব্ৰুগড়ক টি চিটি অফ আছাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। Which of the following is the largest tea state of Asia? তলত দিয়াবোৰৰ ভিতৰত এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগানখন কোনখন? অপশ্যন এ মনাবাৰী টি ষ্টেট, অপশ্যন বি চিনামাৰা টি ষ্টেট, অপশ্যন চি টেমি টি ষ্টেট, অপশ্যন ডি হালমাৰী টি ষ্টেট। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনাবাৰী টি ষ্টেট। মনাবাৰী টি ষ্টেট এট বিশ্বনাথ ডিষ্ট্ৰিক্ট অফ আছাম ইজ এছিয়াছ লাৰ্জেষ্ট টি ষ্টেট। বিশ্বনাথ জিলাৰ যিখন মনাবাৰী টি ষ্টেট সেইখন হৈছে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ বৃহৎ চাহ বাগিচা। দ্য টি ষ্টেট ইজ অ'নড বাই দ্য মেকলিঅড ৰাছেল ইণ্ডিয়া লিমিটেড, এ পাৰ্ট অফ উইলিয়ামছন মেগৰ গ্ৰুপ। আৰু এই যিখন চাহ বাগিচা এইখন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত আছে, অধীনত আছে আৰু এই কোম্পানীটো হৈছে উইলিয়ামছন মেগৰ গ্ৰুপৰ এটা অংগ।
বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।